এতিয়া পিছে আহিছোঁ কি বস্তু ল'লোঁ ঘৰখন লৈ বুলি, আৰু চিধাই একদম দোকানত সোমোৱাৰ লগালগ অভাৱবোৰ আৰু চকুৰ আগলৈ একদম আহি যায়। তাতে আকৌ মোৰ মানুহজন দোকানী মানুহ, সদায় সময়ো নাপায় তেওঁ। বাকী এইফালে তেওঁ হিচাপ নিকাচ কৰি আছে আৰু তেওঁ মোক সুধি আছে যে তোমাৰ কি পচন্দ হৈছে কোৱা। বাকী আমাৰ দুইজনৰ পচন্দ এটাতে, আৰু পিছে এতিয়া পইচাৰেহে কথা। যিখিনি বস্তু ল'ম বুলি আমি ভাবি গৈছিলোঁ এক প্ৰকাৰে একদম আমি বেছি ইম্পৰ্টেণ্ট মানে বেলেগ এটা বস্তুৰ ওপৰতে আছিলে, যিহেতু গৰম বহুত আৰু সেইকাৰণে সেইটোকে লোৱাৰ প্লেনিঙতে গৈছিলোঁ। এইফালে তাকে ইনভাৰ্টাৰে লোৱা মানে প্লেনিঙত গৈছিলোঁ। বাকী এইফালে পূৰা চেক কৰাই লৈছে মানুহজনে, যিহেতু দোকানতে চেক কৰাই লোৱাটো আমাৰ কৰ্তব্য। আৰু ঘৰত আহি তেতিয়া ধুনীয়াকৈ একেবাৰে ফিটিং কৰি লোৱা হ'ব আৰু। বাকী সেইকাৰণে তাতে চেক কৰাই দিছে দাদাজনে। আৰু মইতো ভাবিছিলোঁ ইনভাৰ্টাৰে ল'ম, বাকী বিশেষ মই একেবাৰে ভাবি যোৱা নাই, যিহেতু ঘৰ এখন বনাওঁতে বহুত পইচাৰ প্ৰয়োজন হয়। আৰু যিহেতু মোৰ মানুহজনে প্ৰায় গোটেইখিনি অকলেই কৰিব লগা হয়, আৰু সেইকাৰণে মানে বেয়াও লাগে বোজা এটা দিবলৈ মানুহজনক। পিছে তেওঁ আকৌ গৈ পাই দেখিছোঁ তেওঁৰ লিষ্টখন বৰ ডাঙৰ মানে দীঘলীয়া। মই পিছে ভয়ে খালোঁ, বোলো কি হ'ল আকৌ, মইতো ভাবি আহিছিলোঁ এইটোকে ল'ম। পিছে তেওঁৰ মনৰ পচন্দৰ বস্তু মানে ল'বলগীয়া হৈ গ'ল আৰু তেওঁ ক'লে লৈ লওঁ দিয়া, এনেও ল'ব লাগিব। সেইকাৰণে এইফালে ইনভাৰ্টাৰ আৰু ফ্ৰিজ লোৱা হ'ল। বাকী আৰু এটা বস্তু লোৱা হ'ল, যিহেতু এগৰাকী মহিলাক বহুত বেছি প্ৰয়োজন হৈ থাকে, আৰু এইখন যিহেতু মই এইখন মানে চালোঁ আৰু মোৰ পচন্দ লাগিলে, সেইবাবে মই লৈ আহিলোঁ। বাকী এই তিনিওটা বস্তুৱে আছিলে যিকেইটা আমি একেবাৰে ভাবি গৈছিলোঁ ল'ম বুলি, আৰু লোৱাৰ কথাহে আছিলে, পিছে মানুহজনে লৈ দিলে আৰু ফাইনেলি হৈ গ'ল। বাকী এতিয়ালৈ আহিছোঁ, ভিডিঅ'টো কেনেকুৱা পালে জনাব, বাই।